ৰাৱণৰ সৈতে অগস্ত্য ঋষিৰ যুদ্ধত কেৱল সংগীতৰ জ্ঞানে কেনেকৈ পৰ্বত গলাবলৈ সক্ষম হ'ল? ৰাৱণৰ মৃতদেহ গোপন স্থানত সজীৱ কৰাৰ চেষ্টা সঁচাই হৈছিল নে? কি কাৰণত ৰাৱণে শনিৰাজক বন্দী কৰি ৰাখিছিল আৰু কেনেকৈ হনুমানে তেওঁক মুক্ত কৰিলে? ৰাৱণে ইন্দ্ৰজিতক অমৰ কৰিবলৈ 9 গ্ৰহক কেনেকৈ আদেশ দিছিল আৰু শনিয়ে কেনেকৈ ইয়াত বাধা আগবঢ়াইছিল? ৰাৱণে মহাবিষ্ণুৰ অৱতাৰ ৰামৰ দ্বাৰা বধ হোৱাৰ বিষয়ে আগতেই জানিছিল নে? ৰাৱণ মহাতান্ত্ৰিক, মহাবিদ্যমান। কেৱল তেওঁৰ নাম উল্লেখতে সমগ্ৰ পৃথিৱী কঁপি উঠে। এবাৰ অসুৰ ৰজা ৰাৱণ আৰু অগস্ত্য ঋষিৰ মাজত যুদ্ধ হৈছিল। এই যুদ্ধত জয়ী হোৱাজনক সৰ্বশক্তিমান বুলি কোৱা হ'ব বুলি সিদ্ধান্ত লোৱা হ'ল। এই প্ৰতিযোগিতাৰ চৰ্ত আছিল, যিয়ে পাহাৰৰ সন্মুখত বহি নিজৰ জ্ঞান আৰু সাফল্যৰে তাক গলিবলৈ সক্ষম কৰাব, তেওঁ বিজয়ী বুলি প্ৰমাণিত হ'ব। দুয়োজনেই এই চৰ্ত মানি লৈছিল। এই অৱস্থা অগস্ত্য আৰু ৰাৱণ ঋষি উভয়ৰে গ্ৰহণযোগ্য আছিল। প্ৰথমতে অগস্ত্য ঋষিয়ে বীণা হাতত লৈ বজাবলৈ ধৰিলে আৰু কিছু মুহূৰ্তৰ ভিতৰতে তেওঁৰ সংগীত আৰু বাদ্যযন্ত্ৰত সমগ্ৰ পৰ্বতটো গলিবলৈ ধৰিলে আৰু এই দেখি ৰাৱণক সতৰ্ক কৰি দিয়া হ'ল। তাৰ পাছত ৰাৱণৰ পাল আহিল। ৰাৱণে পৰ্বতটো গলাবলৈ অগস্ত্য ঋষিয়ে লোৱা সময়তকৈ কম সময়তে পৰ্বতটো গলাব লগা হ'ল। এই পাহাৰটো আছিল অতি কঠিন। ৰাৱণে নিজৰ বীণাৰে, নিজৰ জ্ঞানেৰে, নিজৰ সাফল্যৰে এই পৰ্বতটো গলাবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু এয়া সম্ভৱ হোৱা নাছিল। এই দেখি ৰাৱণে তেওঁৰ পৰাজয় মানি ল'লে আৰু তেওঁ প্ৰণাম কৰি অগস্ত্যক সুধিলে যে তেওঁৰ এনে কি সাফল্য আছে যাৰ বাবে তেওঁ এই পৰ্বতটো গলাবলৈ সক্ষম হৈছে। এই কথা শুনি অগস্ত্য ঋষিয়ে ক্ষীণ হাঁহি এটা মাৰিলে। তেওঁ ক'লে যে যি বীণাৰ সংগীতেৰে এই পৰ্বতটো গলালো, সেই বীণাৰ তাঁৰবোৰ য়াজী নামৰ জীৱ এটাৰ হীৰাৰ পৰা তৈয়াৰ কৰা হয়। ডাইনাছৰৰ আগতেও য়াজী আছিল প্ৰথম জীৱ। আজি দক্ষিণ ভাৰতৰ মন্দিৰলৈ গ'লে তাত দেখা পোৱা শিল্পকৰ্ম আৰু শিল্পকৰ্মত য়াজীৰ বহু টুকুৰা পোৱা যাব। গতিকে এই কথা কৈ অগস্ত্য ঋষিয়ে ৰাৱণক এই মহান জ্ঞান দিলে যে তেওঁ কেনেকৈ য়াজীৰ নাড়ীৰ পৰা বীণা বনাব পাৰে। আৰু তাৰপিছত ৰাৱণে সৃষ্টি কৰিলে বিখ্যাত ৰুদ্ৰ বীণা, যি আজিও অতি বিখ্যাত। এতিয়া আমি দ্বিতীয় খণ্ডৰ কথা ক'বলৈ বিচাৰিছোঁ, যিটো ৰাৱণৰ মৃত্যুৰ পিছত বুলি কোৱা হয়। ৰাৱণক বধ কৰাৰ সময়ত বিভীষণৰ ৰাজ অভিষেকো কৰা হৈছিল বুলি বিশ্বাস কৰা হয় আৰু বিভীষণৰ ৰাজ অভিষেকৰ সময়ত তেওঁ ৰাৱণৰ শৰীৰ জ্বলাবলৈ সময় নাপালে। তেওঁ ৰাৱণৰ মৃতদেহ সম্পূৰ্ণ ৰীতি নীতিৰে দাহ কৰিবলৈ নিৰ্দেশ দিছিল। দুৰ্ভাগ্য বা সৌভাগ্যক্ৰমে কোৱা হয় যে ৰাৱণৰ নিষ্ঠাৱান সৈন্যই ৰাৱণৰ মৃতদেহ এটা গোপন স্থানলৈ লৈ গৈছিল আৰু তাৰ পৰাই ৰাৱণক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰা হৈছিল আৰু পিছলৈ ভাৰতৰ সমগ্ৰ আৰ্যৱৰ্ত মহান তান্ত্ৰিকক ৰাৱণক পুনৰুজ্জীৱিত কৰিবলৈ আহ্বান কৰা হৈছিল। কিন্তু তেওঁ পুনৰুজ্জীৱিত কৰাটো ইমান সহজ নাছিল, কাৰণ ৰাৱণৰ পুনৰুজ্জীৱনৰ বাবে প্ৰয়োজনীয় বস্তু, প্ৰয়োজনীয় সাফল্য আছিল মহামৃত্যুঞ্জয় মন্ত্ৰ। বহু সিদ্ধে প্ৰাৰ্থনা কৰি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰি তাৰে এক পদ্ধতিৰে সাধনা কৰি ৰাৱণক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰিছিল, কিন্তু এয়া সম্ভৱ হোৱা নাছিল। তেতিয়া তেওঁ এটা সিদ্ধান্ত ল'লে। সিদ্ধান্ত হ'ল যে কলিযুগত এনে এটা সময় আহিব যেতিয়া মাৰ্কেণ্ডেয় ঋষি নিজে আহি ৰাৱণক সজীৱ কৰি তুলিব, কাৰণ মহাদেৱ প্ৰথমে মহামৃত্যুঞ্জয় মন্ত্ৰৰ জ্ঞান ঋষি মাৰ্কেণ্ডেয়জীক দিছিল বুলি বিশ্বাস কৰা হয়। মাৰ্কেণ্ডেয়জীৰ কাহিনী কি আমি পিছত গম পাম, কিন্তু ইয়াৰ বাবে বিশ্বাস কৰা হয় যে আজিও শ্ৰীলংকাত ৰাৱণৰ গুহা আছে, য'ত 3 ফুটৰ কফিন ৰখা হয়। গতিকে আমি দেখা মামিবোৰ আচলতে ত্ৰেতা যুগত আমাৰ ঠাইত আৰম্ভ হোৱা প্ৰথা। গতিকে মামি প্ৰথমে ইজিপ্তত বনোৱা হৈছিল বুলি বিশ্বাস কৰাটো অলপ টান হ'ব। ধৰি ল'ব পাৰি যে হয়তো ভাৰতৰ পৰাই মামি বনোৱাৰ পৰম্পৰা ইজিপ্তলৈ গৈছিল। গতিকে এই গোটেই কাহিনীটো ৰাৱণৰ পুনৰুজ্জীৱনৰ বিষয়ে আছিল আৰু বিশ্বাস কৰা হৈছে কলিযুগত এনে এটা সময় আহিব যেতিয়া ৰাৱণৰ পুনৰুজ্জীৱন হ'ব। ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতৰ জন্ম হ'বলৈ ওলোৱাৰ সময়ত ৰাৱণৰ পুত্ৰৰ প্ৰতি গভীৰ প্ৰেম আছিল। তেওঁ ইমানেই অন্ধ হৈ পৰিল যে সকলো গ্ৰহ এক শাৰীত আহি ইন্দ্ৰজিতৰ জন্মৰ সময়ত এনে সহযোগিতা সৃষ্টি কৰিবলৈ যাতে ইন্দ্ৰজিত অমৰ হৈ পৰে, সেই বিষয়ে জ্ঞানেৰে 9টা গ্ৰহক আদেশ দিলে। কিন্তু এইটো আইনৰ বাবে গ্ৰহণযোগ্য নাছিল। ভাগ্যই আন কিবা বিচাৰিছিল। শনিৰাজ ৰাৱণ এতিয়া আদেশবোৰ মানি চলিব নিবিচাৰিলে আৰু যেতিয়া ইন্দ্ৰজিতৰ জন্ম হ'ল, একে সময়তে শনিয়ে তেওঁৰ ওপৰত দুষ্ট চকু ৰাখিলে আৰু ইয়াৰ বাবেই ইন্দ্ৰজিত অমৰ নাছিল। ৰাৱণে এই কথা গম পাই বৰ খং কৰিলে। তেওঁ ঠিক কৰিলে যে শনিক ইমান শাস্তি দিব যে গোটেই জীৱন পাহৰিব নোৱাৰিব। শনিক তেওঁ নিজৰ ৰাজপ্ৰাসাদতে বন্দী কৰি ৰাখিলে আৰু এই কাহিনী ৰাৱণ সংহিতাত আছে যে হনুমানে নিজে লংকালৈ অহালৈকে শনিৰাজ মুক্ত হ'ব পৰা নাছিল। আচলতে ৰাৱণে শনিক বন্দী কৰি ৰখাৰ পৰাই
তেওঁক নিজৰ সিংহাসনৰ তলত ৰাখিছিল কিন্তু যেতিয়া হনুমান নিজে লংকালৈ আহিছিল তেতিয়া তেওঁক বন্দী কৰি ৰাজপ্ৰাসাদলৈ লৈ যোৱা হৈছিল তেতিয়া এই সমগ্ৰ পৰিস্থিতি দেখি শনিৰ প্ৰতি বৰ কৰুণা লাগিল লংকা জ্বলাই থাকোতে হনুমানে শনিদেৱক মুক্ত কৰিলে কিন্তু শনিদেৱৰ শক্তি বাকী নাছিল তাৰ পৰাই ওলাই যাবলৈ শক্তি নাছিল তেতিয়া হনুমানে নিজেই তেওঁক ভাৰতৰ এটা পৰ্বতত প্ৰক্ষেপ কৰিলে আৰু এই পৰ্বত শনি পৰ্বত নামেৰে পৰিচিত হ'ল ইয়াত ভাৰতৰ শনি গ্ৰীণলাপুৰ মন্দিৰলৈ যি হিল লৈ যোৱা হৈছে সেই হিল একেটা পাহাৰৰ পৰাই লৈ যোৱা হৈছে এই কাৰণে শনি শ্ৰীলাপুৰক বহুত গুৰুত্ব দিয়া হয় আৰু সমগ্ৰ ভাৰতৰ পৰা সকলো সাধক উপাসক আৰু ভক্তই তালৈ আহি শনিদেৱৰ আগত প্ৰণাম জনায় প্ৰশ্ন উত্থাপন হৈছে ৰাৱণে কেনেকৈ জানিছিল যে মহাবিষ্ণুৰ অৱতাৰ স্বয়ং ভগৱান ৰামে আহি তেওঁক বধ কৰিব উত্তৰটো হ'ল হয় তেওঁ জানিছিল এক কাহিনী আছে যেতিয়া মহাবিষ্ণুৱে অৱতাৰ ধাৰণ কৰা নাছিল আনকি তেওঁৰ এটাও অৱতাৰ আবিৰ্ভাৱ হোৱা নাছিল সেই সময়ত এজন অতি ক্ৰোধিত মহাত্মাই ক্ষীৰসাগৰত তেওঁ লগ কৰিবলৈ আহিছিল আৰু তেওঁৰ দৰ্শন পাইছিল ক্ষীৰসাগৰৰ দুৱাৰৰখীয়া জয় আৰু বিজয়ে মহাত্মাক দুৱাৰমুখত ৰখাই ক'লে যে মহাবিষ্ণু যুগনিদ্ৰাত আছে পিছত লগ কৰিবলৈ গৈ দৰ্শন কৰিব পাৰিবা কিন্তু মহাত্মাই এই কথা মানি লোৱা নাছিল তেওঁ দুবাৰ ৰক্ষকক গালি পাৰিলে যে তেওঁলোক অসুৰৰ গৰ্ভত জন্ম ল'ব লাগিব আৰু এই কথা জানি ভগৱান বিষ্ণু বৰ দুখী হৈ পৰিল কাৰণ শেষত তেওঁলোকে কেৱল তেওঁৰ আদেশ মানি চলি আছিল তেতিয়া মহাবিষ্ণুৱে তেওঁক এই বৰদান দিলে যে তেতিয়াহে তেওঁ মানৱ শৰীৰ বা কোনো অসুৰৰ শৰীৰ ধৰি ল'ব লাগিব যেতিয়া তেওঁ পৃথিৱীত অৱতাৰ ল'ব আৰু তেওঁ সকলো অসুৰক ধ্বংস কৰিব তেওঁ এই ৰূপত জন্ম লৈছে সেই একেটা অসুৰক বধ কৰিবলৈ সেই একেটা শৰীৰকে বৈকুণ্ঠলৈ ঘূৰাই আনিবলৈ বিষ্ণুৱে তেওঁলোকক হত্যা কৰি পৃথিৱীত ধৰ্মৰ শাসন প্ৰতিষ্ঠা কৰিব আৰু এই কাৰণেই আছিল যে হিৰণ্যকাশ্যপ হিৰণ্যকশিপু আৰু ৰাৱণক জয় আৰু বিজয়ৰ ৰূপ হিচাপে গণ্য কৰা হৈছিল ৰাৱণক তেওঁৰ নিজৰ পত্নীয়ে কৈছিল যে তুমি ভুল কাম কৰিছা অনৈতিক কাম কৰিছা অচিনাকি মহিলাক ৰাজপ্ৰাসাদলৈ আনি কাৰাগাৰত ভৰোৱাটো ধৰ্মৰ কাম নহয় কিন্তু ৰাৱণে তেওঁৰ পৰামৰ্শ নুশুনিলে তেওঁ অতি মৃদু হাঁহি এটা মাৰি ক'লে যে এইটোৱেই ভাগ্য আৰু সেইবাবেই আমি ক'ব পাৰোঁ যে ৰাৱণ যিমানেই মহান পণ্ডিত নহওক কিয় হয়তো এজন মহাপাপী তেওঁ ইতিমধ্যে জানিছিল যে যাৰ হাতেৰে মোক হত্যা কৰিবলৈ ওলাইছে তেওঁ নিজেই মহাবিষ্ণু আৰু এই সকলোবোৰ লীলা সৃষ্টি কৰা হৈছে কেৱল মহাবিষ্ণুৱে গতিকে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ